ৱেলকাম টু জব ভাস্কৰ। আজি লৈ আহিছোঁ অভিভাৱক লগতে ষ্টুডেণ্টসকলৰ লগত, যিসকল শিক্ষাৰ্থীয়ে ক্লাছ 7-8 পাছ কৰিছে বা যিসকল অভিভাৱকৰ ল'ৰা ছোৱালী পাছ কৰিছে তেখেতলোকৰ ভাল খবৰ হয়। আছাম NMMS এক্সাম 2026 চনৰ নতুন স্কলাৰশ্বিপ আউট হৈছে। 2411টা ইয়াতে স্কলাৰশ্বিপ পাব আপোনালোকে। তো সকলোখিনি ইনফৰ্মেশ্যন মই এই ভিডিঅ'ত ক্লিয়াৰ কৰি দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এক্সামৰ নামটো হৈছে NMMS এক্সাম 2026 স্কলাৰশ্বিপ 2411টা। অৰ্গেনাইজেশ্যন কৰিছে DSE আছাম আৰু ইলিজিবিলিটি লাগিব আপোনালোক 8 হয়। যিসকলে 8 পাছ কৰিছে বা যিসকলে 8ত আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এই স্কলাৰশ্বিপটো আপোনালোকে দিব এক্সাম ভিত্তিত। যদি আপুনি এক্সাম পাছ কৰে তেতিয়া আপোনালোকে এই স্কলাৰশ্বিপৰ কাৰণে ইলিজিবিলিটি হ'ব। এপ্লাই মোড হ'ব অনলাইন। প্ৰথমতে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনত। লাষ্ট ষ্টাৰ্টিং হৈছে 12 আগষ্টৰ পৰা, মানে আজিৰ পৰা, আৰু লাষ্ট ডেট হৈছে 8 নৱেম্বৰলৈকে হয়। আপোনালোকক বহুত সময় দিয়া হৈছে। ইয়াতে আপোনালোকে ডকুমেণ্টছখিনি প্ৰিপেৰেশ্যন কৰিব পাৰিব। এই এক্সামটো অসমৰ 169 চেণ্টাৰত কণ্ডাক্ট কৰা পতা হ'ব। তো আপোনালোকে নিজৰ চিটি, নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চেণ্টাৰ চুজ কৰিব পাৰিব। এই স্কিমটো হৈছে নেশ্যনেল মেন্স মেট স্কলাৰশ্বিপ স্কিম হয়। তো লগতে এডুকেশ্যন আৰু ইয়াতে সকলো ধৰণৰ মিনিষ্টাৰ অফ গভৰ্ণমেণ্ট অফ এডুকেশ্যনৰ তৰফৰ পৰা দিয়া হৈছে। এই গভৰ্ণমেণ্ট হয়। ইয়াতে আপোনালোকে প্ৰথমে দিব লাগিব ৰিটেন এক্সাম OMR চিটত। তাৰপিছত আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু এক্সাম মিডিয়াম থাকিব আছামিছ, ইংলিছ, হিন্দী, বাঙালী, বড়ো, আপুনি যিকোনো ভাষাত দিব পাৰিব। যদি আপুনি এই এক্সামটো পাছ কৰে তেতিয়াহ'লে আপোনালোকে বহুত ডাঙৰ এটা এমাউণ্ট পাব, 12,000 টকা পাব পাৰ ইয়াৰ হয়। পাৰ ইয়াৰ আপোনালোকে 12,000 টকাকৈ এই এমাউণ্টটো পাব। এতিয়া এই এক্সামটো কোনে কোনে দিব পাৰিব। দ্য ষ্টুডেণ্ট মষ্ট বি ষ্টাডিং ইন ক্লাছ 8 ডুৰিং, যিসকলে ক্লাছ 8ত এডমিশ্যন লৈছে বা ইয়াত পঢ়ি আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। লগতে গভৰ্ণমেণ্ট স্কুল লাগিব, নহ'লে গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ ছেমি গভৰ্ণমেণ্ট স্কুল লাগিব। লগতে ইয়াতে লিখা আছে ক্লাছ 7ত আপোনালোকে 55% হ'ব লাগিব। যদি আপুনি SC ST তেতিয়াহ'লে আপোনালোকে 5% ৰিলেক্সেশ্যন দিয়া হ'ব। লগতে এটা কথা ক্লিয়াৰ কৰি দিছে, ইয়াতে আপোনালোকে চাব পাৰে, দ্য এনুৱেল ইনকাম অফ দ্য ষ্টুডেণ্ট পেৰেণ্টছ ফৰ অল চিয়'ৰ মষ্ট বি, মানে আপোনালোকৰ 3.5 লাখ টকাৰ ওপৰত আপোনালোকৰ বছৰি ইনকাম হ'ব নালাগে আপোনালোকৰ মা দেউতাৰ। লগতে যদি প্ৰাইভেট বা JNV বা KV ষ্টুডেণ্ট হয় তেতিয়াহ'লে, যদি আপুনি প্ৰাইভেট বা JNV বা KV ষ্টুডেণ্টত পঢ়ি আছে বা স্কুলত পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে এই স্কিমত আপোনালোকে কোনো লাভ ল'ব নোৱাৰিব। এটা কথা মনত ৰাখিব, আপোনালোকে পাছ কৰিলে প্ৰতি বছৰ 12,000 টকাকৈ পাব। তো সেইকাৰণে ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাব বা গাৰ্জেনসকলেও চাব, যাতে এই সকলোখিনি ভিডিঅ' কথাটো মই বুজাই দিছোঁ আপোনালোকে বুজি পাব কেনেধৰণে এপ্লাই কৰিব লাগিব, কিমান কি। এতিয়া এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কেটেগৰী দি দিছে। যদি আপুনি OBC বা SC OBC হয় বা জেনেৰেল হয় তেতিয়াহ'লে দিব লাগিব 200 টকা এপ্লাই কৰোঁতে। যদি SC ST হয় তেতিয়াহ'লে দিব লাগিব 180 টকা। যদি আপুনি DA হয় তেতিয়া দিব লাগিব 175 ৰুপিজ। পে'মেণ্ট মেথড যিকোনো আপোনালোকে ধৰণৰ দিব পাৰিব, অনলাইন, কাৰ্ড, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI সকলো ধৰণে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া আহোঁ এক্সামখিনি কি লোৱা হ'ব। মেণ্টেল এলিজিবিলিটি টেষ্ট 90 কুৱেশ্যন হ'ব, 90 মাৰ্কৰ। স্কুল A টেষ্ট 90 মাৰ্কৰ হ'ব, 90টা কুৱেশ্যন, টোটেল 180টা আৰু 180 মাৰ্কৰ হ'ব। এতিয়া এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনাক কি ডকুমেণ্টছ লাগিব। প্ৰথমে লাগিব আপোনালোকৰ ভেলিড মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, এই সকলোখিনি আপোনালোকক লাগিব। এইটো হৈছে অফিচিয়েল ৱেবছাইট গভৰ্ণমেণ্ট অফ আছামৰ এডুকেশ্যন। তো ইয়াতে আপোনালোকে সকলো ধৰণৰ ফৰ্ম পাই যাব। ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকৰ নটিফিকেশ্যন দিয়া আছে। তো ইয়াতে সকলোখিনি আপোনালোকে বস্তু পাই যায়। কিবা অসুবিধা পালে কমেণ্ট কৰিব পাৰিব, আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।